আজি আমাৰ বিষয়টো হৈছে শিক্ষকৰ বৃত্তিগত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা। Need of Professional Development of Teachers. এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। শিক্ষকসকল হ'ল দেশৰ শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজহাঁহস্বৰূপ। শিক্ষা ব্যৱস্থাৰ সফলতা বিফলতা নিৰ্ভৰ কৰে শিক্ষকসকলৰ ওপৰত। সেয়েহে শিক্ষকসকল সুপ্ৰশিক্ষিত, দক্ষতাপূৰ্ণ আৰু শিক্ষকতা বৃত্তিৰ প্ৰতি আগ্ৰহী হোৱাটো অতি প্ৰয়োজনীয়। প্ৰাথমিক শিক্ষা হৈছে শিশুসকলৰ শৈক্ষিক জীৱনৰ তথা সামাজিক জীৱনৰ ভেটিস্বৰূপ। সেয়েহে শিশুসকলে সৰুৰে পৰাই উপযুক্ত শিক্ষা পোৱাটো অতি প্ৰয়োজনীয়। কিন্তু শিক্ষকসকলৰ উপযুক্ত শিক্ষা, প্ৰশিক্ষণ আৰু গুণগত মান অবিহনে উন্নত শিক্ষা ব্যৱস্থা আশা কৰিব নোৱাৰি। সেয়েহে বৰ্তমানৰ সময়ত শিক্ষকসকলৰ বৃত্তিগত বিকাশৰ প্ৰয়োজনীয়তা অধিক। প্ৰশিক্ষণে এজন শিক্ষকক শিক্ষকতা বৃত্তিৰ লগত জড়িত সমস্যাবোৰ সমাধান কৰাত বিভিন্ন কৌশল পদ্ধতি ব্যৱহাৰ কৰি শিক্ষা ব্যৱস্থাটো অধিক কাৰ্যক্ষম কৰি তোলাত সহায় কৰে। এতিয়া চাওঁ শিক্ষকৰ বৃত্তিগত বিকাশৰ প্ৰয়োজনীয়তাবোৰ কি কি। প্ৰশিক্ষণে শিক্ষকসকলক শিক্ষাৰ্থীক ভালদৰে বুজি পোৱাত সহায় কৰে। শিক্ষাদানৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ইয়াৰ বাবে এজন শিক্ষকে শিশুসকলৰ মনোবৈজ্ঞানিক দিশসমূহ ভালদৰে বুজি পোৱাটো অতি প্ৰয়োজনীয়। প্ৰতিজন শিশুৰে আগ্ৰহ, দক্ষতা, যোগ্যতা আদি গুণবোৰ বেলেগ বেলেগ ধৰণৰ হয়। প্ৰশিক্ষণে শিক্ষকক শিশুৰ ব্যক্তিগত প্ৰভেদবোৰ বুজাত সহায় কৰে। প্ৰশিক্ষণে শিক্ষকৰ আত্মবিশ্বাস বৃদ্ধি কৰে, কিয়নো ইয়াৰ ফলত শিক্ষকে শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা বা শ্ৰেণীকোঠাৰ বিভিন্ন সমস্যাবোৰ সহজে আৰু সাহসেৰে সমাধান কৰিব পাৰে। প্ৰশিক্ষণে শিক্ষকক শিক্ষণৰ বিভিন্ন কৌশলসমূহ আহৰণ কৰাত সহায় কৰে। প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকসকলে শ্ৰেণী ব্যৱস্থাপনা, পাঠ পৰিকল্পনা, নেতৃত্ব প্ৰদান কৰা, বিভিন্ন শিক্ষণ পদ্ধতি, কৌশলৰ প্ৰয়োগ কৰা, মূল্যায়ন কৰা আদি কৌশলবোৰ সহজে আয়ত্ত কৰিব পাৰে। বৃত্তিগত প্ৰশিক্ষণে শিক্ষকৰ পৰিচালনা দক্ষতা বৃদ্ধি কৰে। বৃত্তিগত প্ৰশিক্ষণৰ ফলত এজন শিক্ষকৰ কোনো এটা অনুষ্ঠান আয়োজন কৰা, পৰিচালনা কৰা, নিৰীক্ষণ কৰা আদিৰ দক্ষতা বৃদ্ধি হয়। ইয়াৰ উপৰিও শিক্ষকজনে বিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমিক আৰু অপাঠ্যক্ৰমিক বা সহপাঠ্যক্ৰমিক দিশসমূহত অংশগ্ৰহণৰ বাবে অনুপ্ৰেৰণা লাভ কৰে। এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক প্ৰমূল্য বজাই ৰখাত সহায় কৰে। এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক প্ৰমূল্যবোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৃত্তিগত প্ৰশিক্ষণৰ জৰিয়তে এজন লোকক শিক্ষকতাৰ বাবে প্ৰয়োজনীয় সকলো গুণৰ অধিকাৰী কৰি তোলা হয়। ইয়াৰ দ্বাৰা শিক্ষকে সততা, নিষ্ঠা, নিৰপেক্ষতা, সহানুভূতি আদি গুণবোৰ আয়ত্ত কৰিব পাৰে আৰু ইয়াৰ আয়ত্ত কৰি পিনি শিশুসকলক ভৱিষ্যতৰ একোজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ সুবিধা হয় বা তেওঁলোক সক্ষম হয়। গতিকে এইখিনিয়ে আছিলে শিক্ষকৰ বৃত্তিগত বিকাশৰ মূল প্ৰয়োজনীয়তাসমূহ। থেংক ইউ।